যত্ন কৰিলে পাব ৰত্ন। পৰিশ্ৰম কৰি সৎপথত থাকি যে উন্নতিৰ শিখৰ প্ৰাপ্তি হয়, তাৰেই এক সফল প্ৰমাণ ৰঙিয়াৰ দুৱাৰকুছিৰ এজন লোক। আৰম্ভণিৰ ঋণ আছিল 40,000 টকা। বৰ্তমান তেওঁৰ এই ঋণ হৈছেগৈ 1,50,000। তাৰ পিছত থমকি ৰোৱা নাই এইজন ব্যক্তি। বৰ্তমান যুগত চহৰ বুলি নহয়, গাঁৱৰো প্ৰত্যেকজন ব্যক্তিয়েই স্বাৱলম্বী। পুৰুষ সমাজৰ লগতে মহিলা সমাজো সমানে আগবাঢ়ি গৈছে সকলো দিশতে। চাওক আমাৰ সাংবাদিকৰ এই বিশেষ প্ৰতিবেদন। আৰু আজি আমি আহি উপস্থিত হৈছোঁ ৰঙিয়াৰ সমীপৱৰ্তী অঞ্চল দাৰকুছিত। আৰু দাৰকুছিৰ এই যি দোকানখন আপোনালোকে দেখিছে, আৰু ইয়াত আমি আজি উপস্থিত হৈছোঁ আচলতে কষ্ট কৰি সৎ পথত থাকি আচলতে কেনেদৰে এজন মানুহে উন্নতিৰ শিখৰত উপনীত হ'ব পাৰে, তাৰে উদাহৰণ হৈছে এই ৰাজ লখিমী ষ্ট'ৰ। আৰু এইজন যিজন ব্যৱসায়ী, সেই ব্যৱসায়ীজনৰ সৈতে আমি তেওঁৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে কেনেধৰণে তেওঁৰ এই যিটো জাৰ্ণি, সেই জাৰ্ণিটো তেওঁ আৰম্ভ কৰিছিল, সেই সম্পৰ্কত অকণমান জানিবলৈ আমি চেষ্টা কৰিম। পোনপ্ৰথমে আমি যাব বিচাৰিছোঁ সেই দোকানখনৰ ভিতৰ চৰালৈ, আৰু কিছু আমি দৃশ্যাংশ আপোনালোকক সেই দেখুৱাই ল'ব বিচাৰিছোঁ। আৰু তাৰ পিছতে আমি কথা পাতিম ইয়াৰ যিজন স্বত্বাধিকাৰী, সেই স্বত্বাধিকাৰীজনৰ সৈতে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। কিন্তু পোনপ্ৰথমে তাৰ আগত মুহূৰ্তত আমি দেখুৱাই ল'ব বিচাৰিছোঁ দোকানখনৰ কিছু সামগ্ৰিক পৰিৱেশ। হয়, নমস্কাৰ। এই ব্যৱসায়টো মই আপোনাৰ লকডাউন শেষ হোৱাৰ লগে লগে আৰম্ভ কৰিছিলোঁ। আৰু তেতিয়াতো মোৰ হাতত পুঁজি আচলতে ঠিক তেনেকুৱা নাছিল, খুব কম পুঁজিৰে মই আৰম্ভ কৰিলোঁ। তাৰপিছত বন্ধন ল'লোঁ, এনেকৈ লৈ আজি মোটামুটি ধৰি লওক আৰম্ভণি মই বেছি নহয় 40-50 হাজাৰমান টকাত আৰম্ভণি কৰিছিলোঁ দোকানখন। তাৰপিছত আজিতো আপোনালোকে নিশ্চয় দেখিছে, মোটামুটি আজি এইটো পৰ্যায় পাইছোঁ আৰু 2021 পৰা আহি 20ৰ পৰা আহি আজি এইখিনি পৰ্যায় পাইছোঁ আৰু আপোনালোকৰ আশীৰ্বাদত। এতিয়া বহুত বঢ়িয়া। ধৰি লওক মই যিখিনি ইয়াত মাল ৰাখিছোঁ দাৰকুছিত, আমাৰ তেনেকুৱা ব্ৰেণ্ডত ধৰি লওক কিলাৰ হওক বা পেপে হওক, ডব্লিউ হওক, অৰলীয়া হওক, এনেকুৱা কোম্পানী আমাৰ ইয়াত তেনেকুৱা কোম্পানী কাপোৰ নাই, বা মোৰ কাপোৰৰ লগতে সূতাও ৰাখিছোঁ। মই সুন্দৰভাৱে আমি দুইজন ভাই ককাই চলি আছোঁ আৰু বহুত বঢ়িয়া, বহুত বঢ়িয়া। আৰম্ভ কৰি কিমান হয়? ধৰি লওক মই আৰম্ভণিত মই ক'লোঁ আপোনালোকক 40,000 টকাত মই কৰিছিলোঁ। মোটামুটি তেতিয়া মোৰ 300-400 টকা এটা কোনোমতে ওলাই আছিল। আৰু আজিৰ ডেটততো খুব সুন্দৰকৈ আমি দুইজন ভাই ককাই বঢ়িয়াকৈ পৰিয়ালটো চলি আছোঁ। ইয়াৰ বাবে আপুনি ধন্যবাদ কাক দিবলৈ বিচাৰিব? চাওক, ধন্যবাদ পোনপ্ৰথমে কথাটো হ'ল কি, নিজৰ ওপৰত বিশ্বাস লাগিব। আৰু আপোনাৰ পইচাটো আজিকালি সকলোৱে দিয়ে, বন্ধনেও দিয়ে বা তেনেকুৱা সকলোৱে বহুত বেংকৰ পৰা লোন পায়। কিন্তু কথাটো হ'ল কি, এই লোনটো লৈ মই কি কাম কৰিম, সেইটো ডাঙৰ কথা। যদি মই আচলতে লোনটো লৈ ভালকৈ সৎ ব্যৱহাৰ কৰোঁ, অকল মই বুলিয়ে নহয়, সকলোৱে মানে খুব সুন্দৰভাৱে চলি যাব পাৰে, কোনো অসুবিধা নাই। মই বন্ধন লৈছোঁ, লৈ আজি বন্ধনতো অৱশ্যে আপোনালোকে গৈ সুধিব পাৰে, বা মোৰ চিভিল চাব পাৰে, চিভিল বঢ়িয়া আছে। ঠিক তেনেকুৱা চিভিল ভাল এইকাৰণে আছে, মই যেনেকৈ লৈছোঁ এনেকৈ মাৰি আছোঁ, বা তেখেতসকলেও মোক বঢ়াই দি আছে। সেইকাৰণে মই দোকানখন চলাত মোৰ সহজ হৈ আছে। এক নম্বৰ কথা, দোকান বা ব্যৱসায় কৰিলে ব্যৱসায়ত সময়টো বহুত গুৰুত্বপূৰ্ণ, সময়টো ঠিকে দিব লাগিব। 2 নম্বৰ কথা, মানুহজনো অকণমান ভাল হ'ব লাগে, মানে কি ব্যৱহাৰ পাতি কাষ্টমাৰক সদায় ভগৱান বুলি ভাবিব লাগে, নিশ্চয় দোকান ভাল হ'ব। তেনেকুৱা হয়, এখেত আছিল সনাতন খালৈ। 2020 চনত ৰঙিয়াৰ বন্ধন বেংকিং ইউনিটৰ পৰা 40,000 টকাৰ ঋণ লৈ আৰম্ভ কৰা ব্যৱসায় আজি তুংগত। এনেদৰেই বহুতো লোকক সহায়ৰ হাত আগবঢ়াই আহিছে সৰ্বভাৰতীয় বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংকে। একেদৰে এওঁ হৈছে সুধীৰ মণ্ডল। 2020 চনত 50,000 টকাৰ ঋণ লৈ আৰম্ভ কৰিছিল বৰ্ষা ষ্টুডিঅ' নামেৰে এইখন দোকান। বৰ্তমান এখেতৰ ঋণৰ পৰিমাণ 1,20,000 টকা। হয়, মোৰ নাম সুধীৰ মণ্ডল, দাৰকুছি। 2012 পৰা কৰি আছোঁ। নাই, তাৰ পূৰ্বে মই পঢ়ি আছিলোঁ। পঢ়া শেষ হোৱাৰ পিছত মই খুৰাৰ তাতে অলপ শিকিছোঁ এইখিনি কামখিনি শিকি কিনে মই নিজে ষ্টাৰ্ট কৰিছোঁ।
প্ৰথমে মই এটা কম্পিউটাৰ বা এই সৰু ঘণ্টি এটাৰ দৰে আছিল, টিনৰ বেৰা আছিল। আজি আপোনাৰ দুটা ৰুম, আপোনাৰ মেচিন টেচিন আছে, সেয়াই আৰু। হয়, প্ৰথমতে আপোনাৰ ব্যৱসায় কৰিব লাগিলে পইচা লাগে। পইচাটো কোনেও আজিকালি এনেই নিদিয়ে। মই সৰুকৈ বিজনেছ কৰিছিলোঁ, তাৰ থ্ৰুদি বন্ধনৰ সহায় লৈ কিনে মই ব্যৱসায়িক ডাঙৰ কৰিলোঁ। প্ৰথমতে মই 50,000 টকা লৈছিলোঁ। ধৰক 2020 মানত। বৰ্তমান 1,20,000 টকা চলি আছে। নাই নাই, তেনেকুৱা কোনো অসুবিধা পোৱা নাই। খুব কম কাগজ দিলে হয়, ভোট কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ড এইখিনি দিলেই হৈ যায়। হয়, ইয়াতে কোনো মৰ্টগেজ দিব নালাগে বা কোনো হেৰি দিব নালাগে, দোকানটো দেখালে হৈ যায়। হয়, পাৰে। নিজৰ যদি হেৰি থাকে, কনফিডেঞ্চ থাকে, নিশ্চয় পাৰে। আছে, আৰু দুজন আছে। হয়, সঁচাকৈ নিবনুৱাৰ সপোনৰ সাৰথি বন্ধন বেংক। আপুনিও ব্যৱসায়ৰ ক্ষেত্ৰত ল'ব পাৰিব বন্ধন বেংকৰ সহযোগিতা। আজিয়েই আহক আপোনাৰ নিকটৱৰ্তী বন্ধন বেংকৰ শাখালৈ আৰু পূৰণ কৰক আপোনাৰ সপোন। ৰঙিয়াৰ পৰা জিতা শৰ্মা ৰিপৰ্ট, ব্ৰেকিং 24 আছাম।